When you focus on your health, you awaken your creativity. By creativity, I don't mean painting or drawing. I mean the ability to conceive your life exactly the way you want it. Hello বন্ধুসকল, মই অনন্ত and welcome to day 42 of 100 days heart challenge. প্ৰথমে এগিলাচ পানী খাই ল'লোঁ। ইয়াৰ পিছত মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ। অলপ সময় ৰানিং কৰি ল'লোঁ। এয়া মানকটা ৰোডত থকা বিষ্ণু মন্দিৰ আৰু শিৱ মন্দিৰ। ঘৰলৈ উভতি আহি চাটটো এগিলাচ খাই ল'লোঁ। ইয়াৰ পিছতে গা পা ধুই শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ আৰু তাৰ পৰা উভতি আহি আজি যিহেতু মঙলবাৰ হনুমান মন্দিৰত সেৱা জনাইছিলোঁ। উভতি আহি হনুমান চালিচা পাঠ কৰিলোঁ আৰু লগতে বজৰং বাণ পাঠ কৰিলোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। এইয়া বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্মাৰ্ট টিভিৰ সহায়ত পাঠদান কৰাৰ মুহূৰ্ত। দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হৈছিলে আৰু লগতে এয়া ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলোঁ। মধ্যাহ্ন ভোজনৰ পিছত ছাত্ৰ ছাত্ৰীসকলক নতুন খেল এটা খেলাইছিলোঁ। বিদ্যালয়ৰ পৰা উভতি আহি সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ আৰু প্ৰায় এঘণ্টামান য়োগা প্ৰেক্টিছ কৰিলোঁ। য়োগা ক্লাছৰ পৰা উভতি আহি ভাগৱত গীতা পাঠ কৰিছিলোঁ। আজি ভাগৱত গীতাৰ 6ষ্ঠ অধ্যায় অৰ্থাৎ ধ্যান যোগৰ 8টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।